নমস্কাৰ, ৱেলকাম টু জ্ঞান পোহৰ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। মই ইণ্ডিয়ান পলিটিৰ এটা ছিৰিজ আনি আছোঁ আৰু আজি হৈছে তাৰ 10 নম্বৰটো পাৰ্ট। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'কেইটাৰ পৰা যথেষ্ট উপকৃত হৈছে। বলক তেতিয়াহ'লে মই আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াতে প্ৰথম কুৱেশ্যনটোত সুধিছে, হুইচ আৰ্টিকল অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন ডিলছ উইথ দ্য পাৱাৰ অফ পাৰ্লিয়ামেণ্ট টু এমেণ্ড দ্য কনষ্টিটিউশ্যন। ইয়াতে সুধিছে যে তলৰ কোনটো আৰ্টিকলে আমাৰ ভাৰতৰ যি সংবিধান সেই সংবিধানখন এমেণ্ড কৰাৰ পাৱাৰ দিছে। আৰ্টিকল 352 নেকি? আৰ্টিকল 352 নহয়, যিহেতু ই কিহৰ কথা কয়, নেশ্যনেল ইমাৰ্জেঞ্চি কথা কয়। ঠিক আছে, আৰু এই নেশ্যনেল ইমাৰ্জেঞ্চি কিহৰ ফেক্টৰ ওপৰত ডিপেণ্ড কৰি ডিক্লেয়াৰ কৰিব পাৰে? ৱাৰ যদি দেশত ৱাৰ হয়, এক্সটাৰ্নেল এগ্ৰেশ্যন হয়, আৰু যদি আৰ্ম ৰেবিলিয়ন হয়, তেতিয়া কি ক'ব পাৰে? আমাৰ যি প্ৰেছিডেণ্ট অৰ্থাৎ ভাৰতৰ যি ৰাষ্ট্ৰপতি, সেই ৰাষ্ট্ৰপতিয়ে কি কৰিব পাৰে? নেশ্যনেল ইমাৰ্জেঞ্চি ঘোষণা কৰিব পাৰে আৰ্টিকল 352ৰ জৰিয়তে। আৰু ইয়াতে আহিছোঁ এতিয়া মই অপশ্যন বিটো লৈ। ইয়াতে দিয়া আছে 360, এইটো শুদ্ধ নহয়। 360ত কিহৰ কথা উল্লেখ আছে? ফাইনেন্সিয়েল ইমাৰ্জেঞ্চি। আৰু আমাৰ ভাৰতবৰ্ষত এতিয়ালৈকে এবাৰো ফাইনেন্সিয়েল ইমাৰ্জেঞ্চি ঘোষণা কৰা হোৱা নাই। এতিয়া আহিছোঁ মই অপশ্যন চিটো লৈ। ইয়াতে দিয়া আছে আৰ্টিকল 368, এইটোৱে শুদ্ধ উত্তৰ হয়, যিহেতু আমাৰ ভাৰতৰ সংবিধানখন আৰ্টিকল 368ৰ জৰিয়তে কি কৰিব পাৰি? এমেণ্ডমেণ্ট কৰিব পাৰে। এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ, কুৱেশ্যন নম্বৰ 2। ইয়াতে সুধিছে, এ কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট বিল কেন বি ইনিচিয়েটেড ইন। এখন কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট বিল কেনেকৈ ইনিচিয়েট কৰিব পাৰে সেইটোৱে সুধিছে। অনলি লোকসভাত নেকি? নহয়। অনলি ৰাজ্যসভা নহয়। আইদাৰ হাউচ অফ পাৰ্লিয়ামেণ্ট, য়েছ, এইটোৱে হয়। আমাৰ যিকোনো এটা হাউচত, আমাৰ যি লোকসভা আৰু যি ৰাজ্যসভা, ইয়াৰ যিকোনো এটা হাউচত এখন কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট বিল ইনিচিয়েট কৰিব পাৰে। এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ, কুৱেশ্যন নম্বৰ 3। ইয়াতে সুধিছে, হুইচ অফ দ্য ফলোয়িং ইজ ট্ৰু ৰিগাৰ্ডিং দ্য প্ৰেছিডেণ্টছ ৰুল ইন এ কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট বিল। কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট বিলৰ ক্ষেত্ৰত ইয়াতে প্ৰেছিডেণ্টৰ ৰুল কি সেইটোৱে সুধিছে। অপশ্যন এত দিয়া আছে প্ৰেছিডেণ্ট কেন ভেটো দ্য বিল। নহয়। দ্য প্ৰেছিডেণ্ট কেন ৰিটাৰ্ণ দ্য বিল ফৰ ৰিকনচিডাৰেশ্যন। কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট বিলৰ ক্ষেত্ৰত প্ৰেছিডেণ্টে বিলখন ৰিটাৰ্ণ কৰিব পাৰে নেকি ৰিকনচিডাৰেশ্যনৰ কাৰণে? নোৱাৰে। প্ৰেছিডেণ্ট মাষ্ট গিভ হিজ এছেণ্ট টু দ্য বিল, এইটোৱে শুদ্ধ হয়, যিহেতু প্ৰেছিডেণ্টে সেই বিলখনত এছেণ্ট দিবই লাগিব। ঠিক আছে, এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ, কুৱেশ্যন নম্বৰ 4। ইয়াতে সুধিছে, ইন কেছ অফ এ ডেডলক বিটুইন টু হাউচেছ অফ পাৰ্লিয়ামেণ্ট অভাৰ এ কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট বিল। অপশ্যন এত দিয়া আছে এ জইণ্ট ছিটিং ইজ কল্ড বাই দ্য প্ৰেছিডেণ্ট, এইটো শুদ্ধ নহয়। দ্য বিল ইজ ৰেফাৰ্ড টু দ্য ছুপ্ৰিম কোৰ্ট, এইটো শুদ্ধ নহয়। দেয়াৰ ইজ ন' প্ৰভিজন ফৰ এ জইণ্ট ছিটিং, দ্য বিল ফলছ, এইটোৱে শুদ্ধ উত্তৰ হয়। এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ, কুৱেশ্যন নম্বৰ 5। ইয়াতে সুধিছে, হুইচ টাইপ অফ মেজৰিটি ইজ ৰিকুৱাৰ্ড ফৰ দ্য মষ্ট এমেণ্ডমেণ্ট আণ্ডাৰ 368। যে আমাৰ যি 368ত যি এমেণ্ডমেণ্টৰ কথা উল্লেখ আছে, তাতে কেনেকুৱা টাইপৰ মেজৰিটি প্ৰয়োজন হয় বুলি সুধিছে। চিম্পুল মেজৰিটি নহয়, চিম্পুল মেজৰিটি নহয় দেই। য়েছ, অপশ্যন বিটো ইয়াতে শুদ্ধ উত্তৰ হয়। স্পেচিয়েল মেজৰিটি, 2/3 প্ৰেজেণ্ট এণ্ড ভোটিং। মানে সেই যি লোকসভা বা ৰাজ্যসভা, তাৰ এই টোটেল যি মেম্বাৰ, সেই মেম্বাৰৰ 2/3 মানে 3/2 তাতে প্ৰেজেণ্ট থাকিব লাগিব আৰু ভোট দিব লাগিব। আৰু টোটেল মেম্বাৰশ্বিপৰ কি হ'ব লাগিব? 50% তাতে প্ৰেজেণ্ট হ'বই লাগিব। এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ, হুইচ এমেণ্ডমেণ্ট ইজ ন'ন এজ মিনি কনষ্টিটিউশ্যন অফ ইণ্ডিয়া। গতিকে কোনটো এমেণ্ডমেণ্টক
আমাৰ ভাৰতৰ সংবিধানৰ মিনি কনষ্টিটিউশ্যন বুলি জনা যায় ঠিক আছে 7th এমেণ্ডমেণ্ট নেকি নহয় 24th নহয় 42nd এমেণ্ডমেণ্ট এই 42nd এমেণ্ডমেণ্টটোক আমাৰ ভাৰতৰ সংবিধানৰ মিনি কনষ্টিটিউশ্যন বুলি জনা যায় কিয়নো এই এমেণ্ডমেণ্টটোৰ জৰিয়তে বহুতখিনি বস্তু নতুনকৈ কনষ্টিটিউশ্যনখনত এড কৰা হৈছিল কনষ্টিটিউশ্যনখনৰ কিছুমান বস্তু সাল সলনি কৰা হৈছিল গতিকে সেই এমেণ্ডমেণ্টটোকে কি বুলি কোৱা হয় মিনি কনষ্টিটিউশ্যন বুলি কোৱা হয় এতিয়া আহিছে মই ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ কুৱেশ্যন নম্বৰ 7 ইয়াতে সুধিছে by which amendment were the words socialist secular integrity added to the preamble এই যি socialist secular আৰু integrity এই শব্দকেইটা আমাৰ ভাৰতৰ সংবিধানৰ যি preamble যি প্ৰস্তাৱনা সেই প্ৰস্তাৱনাত কোনটো এমেণ্ডমেণ্টৰ জৰিয়তে অনা হৈছিল হেতুৱে সুধিছে 42nd এমেণ্ডমেণ্ট নেকি 42nd এমেণ্ডমেণ্ট নহয় 41st এমেণ্ডমেণ্ট নহয় 42nd এমেণ্ডমেণ্টটোৱে এতে শুদ্ধ উত্তৰ হয় এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ কুৱেশ্যন নম্বৰ 8 ইয়াতে সুধিছে দ্য ফাণ্ডামেণ্টেল ডিউটিজ ৱেৰ ইনকৰ্পৰেটেড ইন টু দ্য কনষ্টিটিউশ্যন বাই হুইচ এমেণ্ডমেণ্ট যি ফাণ্ডামেণ্টেল ডিউটিজৰ কনচেপ্ট আছে আমাৰ ভাৰতৰ সংবিধানত সেই ফাণ্ডামেণ্টেল ডিউটিজ কোনটো এমেণ্ডমেণ্টৰ জৰিয়তে অনা হৈছিল ইয়াত তাকেই সুধিছে এতিয়া আহিছোঁ অপশ্যন এ 42nd এমেণ্ডমেণ্ট য়েছ 42nd এমেণ্ডমেণ্টৰ জৰিয়তে অনা হয় আৰু এই যি ফাণ্ডামেণ্টেল ডিউটিজ এই ফাণ্ডামেণ্টেল ডিউটিজ ইণ্ডিয়াই যি USSR সেই USSRৰ পৰা ইনস্পায়াৰ হৈ এই ফাণ্ডামেণ্টেল ডিউটিজ মানে আমাৰ ইণ্ডিয়ান কনষ্টিটিউশ্যনত আনিছিল আৰু যি সোৱন সিং কমিটি এই সোৱন সিং কমিটিৰ ৰিকমেণ্ডেশ্যনৰ অনুসৰি ঠিক আছে এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ কুৱেশ্যন নম্বৰ 9 ইয়াতে সুধিছে হুইচ এমেণ্ডমেণ্ট ৰিডিউচ দ্য ভোটিং এজ ফ্ৰম 21 to 18 years কোনটো এমেণ্ডমেণ্টৰ জৰিয়তে যি ভোট দিয়া অধিকাৰ সেই ভোট দিয়া অধিকাৰ যিটো বয়স সেই বয়সটো 21ৰ পৰা 18 বছৰ কৰি দিয়া হয় য়েছ অপশ্যন এটোৱে শুদ্ধ 61st এমেণ্ডমেণ্টৰ জৰিয়তে এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ কুৱেশ্যন নম্বৰ 10 ইয়াতে সুধিছে দ্য ৰাইট টু প্ৰপাৰ্টি ৱাজ ৰিমুভ ফ্ৰম দ্য লিষ্ট অফ ফাণ্ডামেণ্টেল ৰাইটছ বাই আমাৰ যি ৰাইট টু প্ৰপাৰ্টি সেইটো আগতে এটা ফাণ্ডামেণ্টেল ৰাইটছ আছিল কিন্তু এটা এমেণ্ডমেণ্টৰ জৰিয়তে তাক ফাণ্ডামেণ্টেল ৰাইটছৰ পৰা আঁতৰাই দিয়া হয় গতিকে ইয়াতে সুধিছে যে কোনটো এমেণ্ডমেণ্টৰ জৰিয়তে 42nd নেকি 42nd নহয় 44th এমেণ্ডমেণ্ট এক্ট অফ 1978ৰ জৰিয়তে এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ কুৱেশ্যন নম্বৰ 11 ইয়াতে সুধিছে হুইচ এমেণ্ডমেণ্ট প্ৰভাইডেড কনষ্টিটিউশ্যনেল ষ্টেটাছ টু পঞ্চায়তী ৰাজ ইনষ্টিটিউশ্যন গতিকে কোনটো এমেণ্ডমেণ্টৰ জৰিয়তে আমাৰ যি পঞ্চায়তী ৰাজ ইনষ্টিটিউশ্যন তাক কি কৰিছিল কনষ্টিটিউশ্যনেল ষ্টেটাছ দিছিল 71st এমেণ্ডমেণ্ট নেকি 71st নহয় 72nd নহয় 73rd গতিকে আমাৰ ভাৰতৰ যি সংবিধানত সেই সংবিধানত পঞ্চায়তী ৰাজ যিটো ইনষ্টিটিউশ্যন সেই পঞ্চায়তী ৰাজ ইনষ্টিটিউশ্যনক যি কনষ্টিটিউশ্যনেল ষ্টেটাছ দিয়াৰ সেই যিটো কনচেপ্ট সেই কনচেপ্টটো 73rd এমেণ্ডমেণ্ট এক্টৰ জৰিয়তে কৰা হয় এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ কুৱেশ্যন নম্বৰ 12 ইয়াতে সুধিছে দ্য 74th এমেণ্ডমেণ্ট এক্ট অফ 1992 ইজ ৰিলেটেড টু পঞ্চায়ত নেকি পঞ্চায়ত নহয় পঞ্চায়তৰ লগত আমি যিহেতু অকণমান আগতে পাই আহিছোঁ 73rd এমেণ্ডমেণ্ট দেই গতিকে এইটো ইয়াতে মিউনিচিপালিটিছে শুদ্ধ হয় মিউনিচিপালিটিক 74th এমেণ্ডমেণ্ট এক্ট অফ 1992ৰ জৰিয়তে অনা হয় এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ কুৱেশ্যন নম্বৰ 13 ইয়াতে সুধিছে হুইচ শ্বেডিউল ৱাজ এডেড টু দ্য কনষ্টিটিউশ্যন বাই দ্য ফাৰ্ষ্ট এমেণ্ডমেণ্ট এক্ট অফ 1951 8th শ্বেডিউল নহয় 9th শ্বেডিউল য়েছ এইটো শুদ্ধ উত্তৰ হয় কি কৰা হয় ফাৰ্ষ্ট যি কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট এক্ট অফ 1951 তাৰ জৰিয়তে আমাৰ ভাৰতৰ সংবিধানত যিমানকেইটা শ্বেডিউল আছে তাৰে 9 নম্বৰ শ্বেডিউলটো তাতে অন্তৰ্ভুক্ত হয় আৰু আমাৰ বৰ্তমান কিমানটা শ্বেডিউল আছে টোটেল 12টা আছে দেই আৰু এই যিটো 9 নম্বৰ শ্বেডিউল এইটো কিহৰ লগত জড়িত লেণ্ড ৰিফৰ্ম
এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ, কুৱেশ্যন নম্বৰ 14। ইয়াতে সুধিছে দ্য এণ্টি ডিফেকশ্যন ল ৱাজ এডেড ভায়া হুইচ এমেণ্ডমেণ্ট। এণ্টি ডিফেকশ্যন যিটো ল, সেই লটো কিমান নম্বৰ এমেণ্ডমেণ্টৰ জৰিয়তে অনা হৈছিল? 42nd এমেণ্ডমেণ্ট নেকি? নহয়, 52nd এমেণ্ডমেণ্ট। গতিকে এণ্টি ডিফেকশ্যন যিটো ল, সেইটো আমাৰ ভাৰতৰ সংবিধানত 52nd কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট এক্টৰ জৰিয়তে অনা হয়। এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ, কুৱেশ্যন নম্বৰ 15। ইয়াতে সুধিছে হুইচ এমেণ্ডমেণ্ট লিমিটেড দ্য চাইজ অফ দ্য কাউন্সিল অফ মিনিষ্টাৰ্ছ টু 15% অফ দ্য টোটেল ষ্ট্ৰেংথ অফ দ্য লোকসভা অথবা এছেম্বলি। 89th এমেণ্ডমেণ্ট নেকি? 89 এমেণ্ডমেণ্ট নহয়, 91st এমেণ্ডমেণ্ট এইটো শুদ্ধ উত্তৰ হয়। এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ, কুৱেশ্যন নম্বৰ 16। ইয়াতে সুধিছে দ্য 101st কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট এক্ট ইজ ৰিলেটেড টু। গতিকে 101st যিটো কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট এক্ট আছিলে, সেইটো কিহৰ লগত জড়িত? নেশ্যনেল কমিশ্যন ফৰ বেকৱাৰ্ড ক্লাছ নেকি? নহয়, গুডছ এণ্ড ছাৰ্ভিচেছ টেক্স, য়েছ, GST লগত জড়িত। আৰু এই সেই GST কিমান চনত আহে? 2016 চনত। আৰু এই GST বিলখন কেনেকৈ পাছ কৰিছিল? এখন মনি বিল হিচাপে পাছ কৰিছিল দেই, সেইটো মনত ৰাখিব। এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ, কুৱেশ্যন নম্বৰ 17। ইয়াতে সুধিছে হুইচ এমেণ্ডমেণ্ট প্ৰভাইডেড 10% ৰিজাৰ্ভেশ্যন ফৰ ইকনমিকেলি উইকাৰ ছেকশ্যন ইন জব এণ্ড এডুকেশ্যন। কোনটো কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্টৰ জৰিয়তে যি আমাৰ ইকনমিকেলি উইকাৰ ছেকশ্যন, তাৰ কাৰণে 10% যি ৰিজাৰ্ভেশ্যন, সেই ৰিজাৰ্ভেশ্যন ৰখা ছিষ্টেমটো আনিছিল কিহৰ কাৰণে? জব আৰু এডুকেশ্যনৰ ক্ষেত্ৰত। 101st নেকি? 101st নহয়, 102nd নহয়, 103rd এমেণ্ডমেণ্টৰ জৰিয়তে দেই। এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ, কুৱেশ্যন নম্বৰ 18। ইয়াতে সুধিছে দ্য 104th এমেণ্ডমেণ্ট এক্ট 2020 extended the reservation for seats for SC and ST in লোকসভা but discontinued the reservation for। মানে আমি গম পাওঁ যে যি এংলো ইণ্ডিয়ান কমিউনিটি, সেই এংলো ইণ্ডিয়ান কমিউনিটিৰ পৰা 2জন মেম্বাৰ কি কৰা হয়? লোকসভালৈ মনোনীত কৰা হয়। ঠিক আছে, যেনেকৈ ৰাজ্যসভাৰ ক্ষেত্ৰত 12জন প্ৰাৰ্থী নমিনেট কৰে। কোনে কৰে? প্ৰেছিডেণ্টে কৰে। ঠিক আছে, আৰ্ট, লিটাৰেচাৰ, ছায়েন্স, সেইকেইটা ফিল্ডৰ পৰা। তেনেকৈ মানে আমাৰ যি ৰাষ্ট্ৰপতি, সেই ৰাষ্ট্ৰপতিয়ে 2জন লোক এংলো ইণ্ডিয়ান কমিউনিটিৰ পৰা আমাৰ যি লোকসভালৈ মনোনীত কৰিছিল। কিন্তু সেই যিটো কনচেপ্ট, সেই যিটো 2জন মনোনীত কৰা যিটো প্ৰক্ৰিয়া, সেইটো বন্ধ কৰি দিয়া হয় 104th এমেণ্ডমেণ্ট এক্টৰ জৰিয়তে। কিন্তু SC আৰু ST ক্ষেত্ৰত সেইটো যি ৰিজাৰ্ভেশ্যনৰ কনচেপ্ট, সেইটো কণ্টিনিউ ৰাখে। সেইটো ইয়াতে অপশ্যন চি, য়েছ, অপশ্যন চিটো ইয়াতে শুদ্ধ উত্তৰ হয়। এতিয়া আহিছোঁ মই কুৱেশ্যন নম্বৰ 19লৈ। ইয়াতে সুধিছে হুইচ এমেণ্ডমেণ্ট গেভ কনষ্টিটিউশ্যনেল ষ্টেটাছ টু দ্য নেশ্যনেল কমিশ্যন ফৰ বেকৱাৰ্ড ক্লাছেছ। গতিকে কোনটো কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্টৰ জৰিয়তে আমাৰ যি নেশ্যনেল কমিশ্যন ফৰ বেকৱাৰ্ড ক্লাছ, তাক কি কৰা হৈছিল? কনষ্টিটিউশ্যনেল ষ্টেটাছ দিছিল। 101st এমেণ্ডমেণ্ট নেকি? 101st নহয়, 102nd, য়েছ, 102 নম্বৰ যিটো এমেণ্ডমেণ্ট, তাৰ জৰিয়তে আমাৰ যি NCBC কি কৰা হয়? কনষ্টিটিউশ্যনেল ষ্টেটাছ দিয়া হয়। এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ, কুৱেশ্যন নম্বৰ 20। কুৱেশ্যন নম্বৰ 20 ইয়াতে সুধিছে দ্য 36th এমেণ্ডমেণ্ট এক্ট অফ 1975 মেড হুইচ অফ দ্য ফলোয়িং এ ফুল ফ্লেজেছ ষ্টেট। এতিয়া আহিছোঁ মই কুৱেশ্যন নম্বৰ 20লৈ। ইয়াতে সুধিছে দ্য 36th এমেণ্ডমেণ্ট এক্ট অফ 1975 মেড হুইচ অফ। এতিয়া আহিছোঁ মই কুৱেশ্যন নম্বৰ 20লৈ। ইয়াতে সুধিছে দ্য 36th এমেণ্ডমেণ্ট এক্ট অফ 1975 মেড হুইচ অফ দ্য ফলোয়িং এ ফুল ফ্লেজেছ ষ্টেট অফ ইণ্ডিয়া। গতিকে 36 এমেণ্ডমেণ্টৰ জৰিয়তে কোনখন ষ্টেটক এখন ফুল ফ্লেজেছ ষ্টেট বনাই দিয়া হয়? গোৱা নহয়, ছিকিমক বনাই দিয়া হয়। এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ, কুৱেশ্যন নম্বৰ 21। ইয়াতে সুধিছে ইন হুইচ লেণ্ডমাৰ্ক কেছ ডিড দ্য সুপ্ৰিম কোৰ্ট ৰুল ডেট দ্য পাৰ্লিয়ামেণ্ট কেনট এমেণ্ড দ্য বেচিক ষ্ট্ৰাকচাৰ অফ দ্য কনষ্টিটিউশ্যন। গতিকে আমাৰ কোনটো কেছৰ জৰিয়তে
যি আমাৰ সংবিধানৰ বেছিক ষ্ট্ৰাকচাৰ সেই বেছিক ষ্ট্ৰাকচাৰটোক কি কৰিব নোৱাৰিব বুলি ক'লে এমেণ্ড কৰিব নোৱাৰিব বুলি ক'লে সেইটো সুপ্ৰিম কোৰ্টে ৰায়দান দিছিল ঠিক আছে এতিয়া গোলকনাথ কেছ নেকি নহয় কেশৱানন্দ ভাৰতী কেছ য়েছ এইটোৰ জৰিয়তে আমাৰ যি বেছিক ষ্ট্ৰাকচাৰ সেই বেছিক ষ্ট্ৰাকচাৰ ডক্ট্ৰিনটো আমাৰ কনষ্টিটিউশ্যনত অনা হয় আৰু এইটো এই কেছটো কিমান চনত হৈছিল 1973 মানে সংবিধানখন কনষ্টিটিউশ্যন যি এমেণ্ডমেণ্ট কৰিব পাৰিব ঠিক আছে কিন্তু সেই সংবিধানখনৰ যি বেছিক ষ্ট্ৰাকচাৰ সেই বেছিক ষ্ট্ৰাকচাৰটো সলনি নকৰাকৈহে কিন্তু এমেণ্ড কৰিব পাৰিব এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ কুৱেশ্যন নম্বৰ 22 ইয়াতে সুধিছে হুইচ এমেণ্ডমেণ্ট ৱাজ পাছ টু নালিফাই দ্য সুপ্ৰিম কোৰ্ট জাজমেণ্ট ইন দ্য গোলকনাথ কেছ 42nd এমেণ্ডমেণ্ট নেকি 42nd এমেণ্ডমেণ্ট য়েছ এইটোৱে শুদ্ধ উত্তৰ হয় ইয়াতে এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ কুৱেশ্যন নম্বৰ 23 ইয়াতে সুধিছে আণ্ডাৰ আৰ্টিকল 368 দ্য পাৰ্লিয়ামেণ্ট কেনট এমেণ্ড দোজ provisions which form the preamble নেকি নহয় ফাণ্ডামেণ্টেল ৰাইটছ নেকি নহয় বেছিক ষ্ট্ৰাকচাৰ গতিকে বেছিক ষ্ট্ৰাকচাৰটো কি কৰিব নোৱাৰে এমেণ্ড কৰিব নোৱাৰে এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ কুৱেশ্যন নম্বৰ 24 ইয়াতে সুধিছে দ্য 86th এমেণ্ডমেণ্ট এক্ট অফ 2002 ইজ ৰিলেটেড টু যে 86th এমেণ্ডমেণ্ট এক্টটো সেই এক্টটো কিহৰ লগত জড়িত তাকে সুধিছে ৰাইট টু ইনফৰমেশ্যন নেকি নহয় ৰাইট টু এডুকেশ্যন য়েছ ইয়াৰ লগতে জড়িত হৈ আছে আৰু এই যিটো এমেণ্ডমেণ্ট সেই এমেণ্ডমেণ্টৰ জৰিয়তে আমাৰ ভাৰতৰ সংবিধানত যি আৰ্টিকল 21A সেইটো আমাৰ ভাৰতৰ সংবিধানত সন্নিৱিষ্ট কৰা হয় আৰু তাৰ জৰিয়তে আমাৰ যি ৰাইট টু এডুকেশ্যনক কি কৰা হয় ফাণ্ডামেণ্টেল ৰাইট হিচাপে ঘোষণা কৰি দিয়া হয় আৰু এই যিটো আৰ্টিকল ইয়াৰ জৰিয়তে কি কৰা হয় ফ্ৰী এণ্ড কম্পালচৰি এডুকেশ্যন দেই ফ্ৰী এণ্ড কম্পালচৰি এডুকেশ্যন ফৰ দ্য চিলড্ৰেন 6 to 14 years গতিকে 6 পৰা 14 বছৰ বয়সৰ যিসকল শিশু আছে তেওঁলোকক কি কৰিলে ফ্ৰী আৰু কম্পালচৰি এডুকেশ্যন কৰিলে এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ কুৱেশ্যন নম্বৰ 25 ইয়াতে সুধিছে হুইচ এমেণ্ডমেণ্ট ছাবষ্টিটিউটেড উৰিয়া ফৰ উৰিয়া ইন দ্য 8th শিডিউল 94th এমেণ্ডমেণ্ট নেকি 94th নহয় 95th নহয় 96th এমেণ্ডমেণ্টৰ জৰিয়তে এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ কুৱেশ্যন নম্বৰ 26 ইয়াতে সুধিছে হুইচ অফ দ্য ফলোয়িং এমেণ্ডমেণ্ট ৰিকুৱাইৰ্ছ ৰেটিফিকেশ্যন বাই এটলিষ্ট হাফ অফ দ্য ষ্টেট লেজিছলেচাৰ ক্ৰিয়েশ্যন অফ এ নিউ ষ্টেট নেকি নহয় তাৰপাছত চেঞ্জিং দ্য নেম অফ এ ষ্টেট নহয় এমেণ্ডমেণ্ট ইন দ্য মেনাৰ অফ ইলেকশ্যন অফ দ্য প্ৰেচিডেণ্ট য়েছ অপশ্যন চিটো ইয়াতে শুদ্ধ উত্তৰ হয় এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ কুৱেশ্যন নম্বৰ 27 ইয়াতে সুধিছে হুইচ এমেণ্ডমেণ্ট এডেড দ্য 4 লেংগুৱেজ বড়ো ডগ্ৰী মৈথিলী এণ্ড সান্থালী টু দ্য 8th শিডিউল গতিকে কোনটো এমেণ্ডমেণ্টৰ জৰিয়তে আমাৰ যি 4টা লেংগুৱেজ 8th শিডিউলত পুনৰ অন্তৰ্ভুক্ত কৰি দিয়া হৈছিল বড়ো ডগ্ৰী মৈথিলী এণ্ড সান্থালী সেইটোৱে সুধিছে ঠিক আছে এতিয়া ইয়াতে 21st এমেণ্ডমেণ্ট নেকি 21st এমেণ্ডমেণ্ট নহয় 71st এমেণ্ডমেণ্ট এইটো নহয় 92nd এমেণ্ডমেণ্ট য়েছ ইয়াতে চিটোৱে শুদ্ধ উত্তৰ হ'ব গতিকে এইটো কিমান এমেণ্ডমেণ্ট হ'ব 92nd এমেণ্ডমেণ্ট এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ কুৱেশ্যন নম্বৰ 28 ইয়াতে সুধিছে দ্য 97th এমেণ্ডমেণ্ট এক্ট অফ 2011 provided constitutional status and protection to ইয়াতে লেংগুৱেজ মাইনৰিটিজ নেকি লেংগুৱেজ মাইনৰিটিজ এইটো নহয় কোঅপাৰেটিভ ছ'চাইটিজ এইটোৱে শুদ্ধ উত্তৰ হয় এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ কুৱেশ্যন নম্বৰ 29 ইয়াতে সুধিছে হুইচ এমেণ্ডমেণ্ট ৰিপ্লেচ দ্য ৱৰ্ড ইণ্টাৰনেল ডিষ্টাৰবেঞ্চ উইথ আৰ্ম ৰেবিলিয়ন ইন দ্য কণ্টেক্স অফ নেশ্যনেল ইমাৰ্জেঞ্চি গতিকে আমাৰ যি ভাৰতৰ সংবিধানত যি নেশ্যনেল ইমাৰ্জেঞ্চি কথা 352ত আছে সেই নেশ্যনেল ইমাৰ্জেঞ্চি প্ৰথম অৱস্থাত ৱাৰ এক্সটাৰ্নেল এগ্ৰেশ্যন আৰু যি ইণ্টাৰনেল ডিষ্টাৰবেঞ্চ
সেই তিনিটা গ্ৰাউণ্ডত ভিত্তি কৰি ডিক্লেয়াৰ কৰা হৈছিল। কিন্তু আমি দেখোঁ যে ইন্দিৰা গান্ধীৰ সময়ত যি এটা কলা অধ্যায় হৈছিল যে ইণ্টাৰনেল ডিষ্টাৰবেঞ্চ হৈছে বুলি যি নেশ্যনেল ইমাৰ্জেঞ্চি ঘোষণা কৰা হৈছিল, তাৰ পাছত কি কৰা হয়, দেখিলে যে এনেকৈ কথাটো নহ'ব, গতিকে এটা আমাৰ ভাৰতৰ সংবিধানত এমেণ্ডমেণ্ট অনা হয়, ভাৰতৰ সংবিধানখনক এমেণ্ড কৰা হয়, আৰু তাৰ জৰিয়তে কি কৰা হয়, ইণ্টাৰনেল ডিষ্টাৰবেঞ্চটোক গুচাই সেইটোক আৰ্ম ৰেবিলিয়ন কৰি দিয়া হয়। আৰু সেইটো হয় কিহৰ জৰিয়তে, 38 এমেণ্ডমেণ্ট নেকি, 38 নহয়, 42ndo নহয়, অপশ্যন চিটো ইয়াত শুদ্ধ উত্তৰ হয় 44th এমেণ্ডমেণ্ট। এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ, কুৱেশ্যন নম্বৰ 30। ইয়াতে সুধিছে, দ্য 52nd এমেণ্ডমেণ্ট এক্ট এণ্টি ডিফেকশ্যন ডাজন্ট এপ্লাই ইফ এ স্প্লিট ইন এ পলিটিকেল পাৰ্টি ইনভলভছ এটলিষ্ট। যি 52nd এমেণ্ডমেণ্ট এক্টৰ জৰিয়তে যি এণ্টি ডিফেকশ্যন ল' আনিছিল, সেইটো এপ্লাই কেতিয়া নহয় বুলি কৈছে এটা পলিটিকেল পাৰ্টিৰ ক্ষেত্ৰত। 1/3 অফ দ্য মেম্বাৰ নহয়, 1/4 নহয়, 1/2 নহয়, 2/3 অফ দ্য মেম্বাৰ। গতিকে এটা পলিটিকেল পাৰ্টি যদি 3/2 অংশ যদি তাৰে যদি সেই পাৰ্টিটোৰ যদি মানুহ যদি গুচি যায়, ঠিক আছে, গুচি গৈ যদি বেলেগ এটা পাৰ্টিৰ লগত যদি জইন হয়, তেতিয়া কি হ'ব নোৱাৰে, এণ্টি ডিফেকশ্যন ল' লাগিব নোৱাৰে। এতিয়া যে মই ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ, হুইচ এমেণ্ডমেণ্ট ইজ এছ'চিয়েটেড উইথ দ্য লেণ্ড বাউণ্ডেৰী এগ্ৰিমেণ্ট বিটুইন ইণ্ডিয়া এণ্ড বাংলাদেশ। গতিকে ইণ্ডিয়া আৰু বাংলাদেশৰ লগত জড়িত এমেণ্ডমেণ্টটো কোনটো হয়, যি লেণ্ড বাউণ্ডেৰীৰ ক্ষেত্ৰত সেই এমেণ্ডমেণ্টটো অনা হৈছিল। 99th নহয়, 100th এমেণ্ডমেণ্ট। এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ, কুৱেশ্যন নম্বৰ 32। ইয়াতে সুধিছে, দ্য নেশ্যনেল জুডিচিয়েল এপইণ্টমেণ্ট কমিশ্যন NJSC was established by the 99th Amendment but was later declared unconstitutional by the Supreme Court. In which year did this happen? নেশ্যনেল যি জুডিচিয়েল এপইণ্টমেণ্ট কমিশ্যন এখন আহিছিল কিমান চনত, 2014 চনত। কিন্তু যি আপোনাৰ এক্সিকিউটিভ, সেই এক্সিকিউটিভে জুডিচিয়াৰীৰ লগত কি কৰিছিল বুলি কৈছিল, ওপৰত বেছিকৈ হস্তক্ষেপ কৰিছিল বুলি কোৱা হয়, গতিকে তাক আনকনষ্টিটিউচনেল ডিক্লেয়াৰ কৰি দিয়া হয় 2015 চনত। ইয়াতে অপশ্যন চিটো শুদ্ধ। এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ, কুৱেশ্যন নম্বৰ 33। ইয়াতে সুধিছে, হুইচ এমেণ্ডমেণ্ট প্ৰভাইডেড ফৰ দ্য এষ্টাব্লিছমেণ্ট অফ এ কমন হাই কোৰ্ট ফৰ 2 or more ষ্টেটছ। গতিকে কোনটো এমেণ্ডমেণ্টৰ জৰিয়তে হাই কোৰ্ট এষ্টাব্লিছ কৰিব পাৰিব 2খন তথা 3-4খন বা বহুতকেইখন ষ্টেটক লগ লগাই এখন কমন হাই কোৰ্ট বনাব পাৰিব। সেই যিটো প্ৰভিজন, সেইটো এটা এমেণ্ডমেণ্টৰ জৰিয়তে অনা হৈছিল। সেইটো কিমান নম্বৰ এমেণ্ডমেণ্টৰ জৰিয়তে, ফাৰ্ষ্ট এমেণ্ডমেণ্ট নেকি, নহয়, অপশ্যন বিত দি আছে 7 নেকি, য়েছ 7 এমেণ্ডমেণ্টৰ জৰিয়তে। এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ, কুৱেশ্যন নম্বৰ 34। সুধিছে, দ্য নাৰী শক্তি বন্দন অধিনিয়ম ওমেন্স ৰিজাৰ্ভেশ্যন বিল ইজ হুইচ কনষ্টিটিউচনেল এমেণ্ডমেণ্ট এক্ট। গতিকে যি ওমেন ৰিজাৰ্ভেশ্যন বিল, সেইটো কিমান নম্বৰ কনষ্টিটিউচনেল এমেণ্ডমেণ্টৰ এক্টৰ জৰিয়তে অনা হৈছিল, 104th নেকি, নহয়, 105th নহয়, 106th এমেণ্ডমেণ্টৰ জৰিয়তে। এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ, কুৱেশ্যন নম্বৰ 35 তথা আজিৰ লাষ্ট কুৱেশ্যন। ইয়াতে সুধিছে, হুইচ এমেণ্ডমেণ্ট ৰিষ্ট'ৰ দ্য পাৱাৰ অফ দ্য ষ্টেট গভৰ্ণমেণ্টছ টু আইডেণ্টিফাই এণ্ড স্পেচিফাই ছ'চিয়েলি এণ্ড এডুকেশ্যনেলি বেকৱাৰ্ড ক্লাছেছ। এইটো মই আনচাৰ নিদিওঁ, এইটো আপোনালোকে মোক কমেণ্ট ছেকশ্যনত জনাব কি হয়। বাকী আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে মোৰ কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। ভিডিঅ'টো ভাল পালে নিশ্চয়কৈ এটা লাইক কৰিব, আপোনালোকৰ বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰি দিব, আৰু পৰৱৰ্তী সময়ত যাতে আপোনালোকে ভিডিঅ'কেইটা মিছ নকৰে তাৰ কাৰণে আপোনালোকে মোৰ এই চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।